ইভিএম করিয়াই অনা বাহন দুর্ঘটনাত পতিত 17 নং রাষ্ট্রীয় ঘাইপথর বকর সিংরাত সংঘটিত হয়েছে এই ভয়ঙ্কর পথ দুর্ঘটনা। বাইক আর ইভিএম করিয়াই অনা ট্রাভেলার মাজত মুখামুখি সংঘর্ষ। দুর্ঘটনাত গুরুতরভাবে আহত মৃগাঙ্গ রাভা আর ভার্গব রাভা। আহত দুজনের ঘর হাহিম লামপাৰা বুলি জানিব পৰা গৈছে। অবশ্য ইভিএমসমূহ ঠিকেই আছে বুলি নিৰ্বাচনী দায়িত্বত থকা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। স্থানীয় ৰাইজৰ সহযোগত আহত দুয়োকে বকত চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। ঘটনা মানে আমি পলিং ষ্টেচনৰ পৰা পলিং শেষ কৰি পেলাই আমি আহি আছিলোঁ। আমাৰ গাড়ীখন ঠিক চাইডতে আছে, আমি লেফ্ট চাইডত ধুনীয়াকৈ আহি আছিলোঁ। ফ্ৰণ্টৰ পৰা বাইক এখন তীব্ৰ গতিত দিছে, বাইকখন আমি দেখা নাই আৰু আমাৰ ভাগৰো লাগিছে। অলপমান মানে ৰেষ্ট কৰাৰ দৰে আহি আছিলোঁ, অকস্মাত শব্দ পালোঁ, মানে প্ৰকাণ্ড এটা শব্দ, মানে যেনিবা বোম বাৰ্ষ্ট হোৱাৰ দৰে। তাৰপিছত গম পালোঁ বাইকখনে খুন্দিয়াই দিলে। আপোনালোকে ইলেকশ্যন ডিউটি আছিলে হয়। আমি আহিছিলোঁ মানে নগৰপৰাৰ পৰা অলপ ভিতৰত কয়, আমাৰ সেইখিনি কয় মানে 16-15 পূব নৈতৰ খোলা ৰিজাৰ্ভ এল পি স্কুল চেণ্টাৰৰ পৰা আহি আছিলোঁ আমি। আহি থাকোঁতে হঠাতে এনেকুৱা হৈ গ'ল। ইভিএমসমূহ গাড়ীতে আছিলে, সেইবিলাক চব আছে। আমাৰ মানুহখিনিৰ একো হোৱা নাই বাৰু, মানে ইভিএম বা মেটেৰিয়েলছখিনিও একো হোৱা নাই, চবখিনি ঠিকে থাকে আছে। কিন্তু বাইকৰ ল'ৰাকেইজনৰ কিবা এটা ইঞ্জুৰি হৈছে, সেইটো আমি গম পাইছোঁ। আমি চোৱাৰ সুবিধা পোৱা নাই ইতিমধ্যে। 407-10 আহি লৈ গ'ল তেওঁলোকক। এইখিনিয়ে আৰু কথা। কালী মন্দিৰটো যে আছিল